নমস্কাৰ, মই ডাক্তৰ প্ৰভাকৰ দাস। বানপানীৰ পিছত দেখা দিয়া বিভিন্ন ৰোগসমূহৰ ওপৰত আমাৰ এয়া দ্বিতীয় ভিডিঅ'। প্ৰথম ভিডিঅ'টিত আমি আলোচনা কৰিলোঁ লেপ্টোস্পাইৰোচিছৰ ওপৰত। লেপ্টোস্পাইৰোচিছ কি হয়, কেনেধৰণে হয়, ইয়াৰ পৰা আমাৰ কি কি অপকাৰ হয়, আমি কেনেদৰে ইয়াক প্ৰতিকাৰ কৰিব পাৰোঁ, এই আটাইখিনি কথা আমি যোৱা ভিডিঅ'ত আমি আলোচনা কৰিলোঁ। আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ বহুতো উপকাৰ হৈছে। বন্ধুসকল, আপোনালোকে যিদৰে আমাক মেছেজ কৰি, আমাক কমেণ্ট কৰি বিভিন্ন ধৰণে আপোনালোকে আমাক সঁহাৰি যোগাইছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কলেৰাৰ বিষয়ে। এতিয়া গোটেই অসমত যিহেতু বানপানীৰ তাণ্ডৱ চলি আছে, আৰু এই বানপানীৰ তাণ্ডৱৰ ফলত কলেৰা এক মাৰাত্মক ৰোগ হিচাপে, মাৰাত্মক ব্যাধি হিচাপে দেখা দি আছে। আৰু সেই কলেৰা বেমাৰ কি হয়, কেনেকৈ হয়, এই আটাইখিনি কথা আমি আজি এই ছেশ্যনত আমি আলোচনা কৰিম। কলেৰা হ'ল এক ভিব্ৰিঅ কলেৰিৰ বেক্টেৰিয়ামৰ দ্বাৰা সংক্ৰমিত হোৱা এটি ৰোগ। আৰু এই ৰোগ হ'লে কি হ'ব? একিউট ডায়েৰিয়া বুলি কয়। একিউট ডায়েৰিয়া মানে ঘনাই ঘনাই লেট্ৰিন কৰিব, 10-12 বাৰ লেট্ৰিন যাব, খুব পেট বিষ হ'ব। আৰু যদি আমি অনতিপলমে আমি যদি ইয়াৰ ট্ৰিটমেণ্ট নকৰোঁ, তেন্তে ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব পাৰে। কলেৰা বেমাৰ সাধাৰণতে ভিব্ৰিঅ কলেৰিৰ 01 আৰু 0139 চেৰ'গ্ৰুপ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা এটি ৰোগ। এতিয়া বানপানীৰ পৰিস্থিতি হৈ, বানপানীৰ পৰিস্থিতিত আমাৰ পানী যথেষ্ট লেতেৰা হৈ আছে। আমাৰ খানাত বিভিন্ন ধৰণৰ বীজাণু এতিয়া ভাহি উঠিব। গতিকে এই লেতেৰা আৱৰ্জনাযুক্ত পানী আৰু খানাৰ পৰা কলেৰা বেমাৰ সংক্ৰমিত হয়। বীজাণুযুক্ত পানী বা খানা আপুনি গ্ৰহণ কৰাৰ প্ৰায় 5 দিনৰ পৰা 7 দিনৰ ভিতৰত আপোনাৰ কলেৰা বেমাৰে দেখা দিয়ে। আৰু এই বেমাৰ হোৱাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ হৈ যাব। আৰু সেই সমস্যাসমূহ কি কি হ'ব? বাৰম্বাৰ লেট্ৰিন হোৱাৰ বাবে তেওঁ ডিহাইড্ৰেটেড হৈ যাব। ডিহাইড্ৰেশ্যন হ'ব মানে শৰীৰত পানীৰ পৰিমাণ কমি যাব। ডায়েৰিয়াৰ সৈতে আপোনাৰ বমিটিং হ'ব, খুব বমি হ'ব। আপোনাৰ ভৰি হাতবিলাক টানি টানি ধৰিব। যিহেতু পানীৰ পৰিমাণ কমি গৈছে, ইলেক্ট্ৰলাইট কমি গৈছে, গতিকে আপোনাৰ ভৰি হাতখিনি একদম টানি টানি ধৰিব, খুব বিষ হ'ব। খুব চিভিয়াৰ কেছত আপোনাৰ মেটাবলিক এচিডোচিছ হৈ যাব, যাৰ বাবে আপোনাৰ কিডনি, যি আপোনাৰ বৃক্ক আছে, বৃক্ক পৰ্যন্ত আপোনাৰ ফেইলিয়ৰ হৈ যাব। যদি কেনেবাকৈ কলেৰা বেমাৰ দেখা দিছে আপোনালোকৰ গাঁৱত বা কোনোবা এখন ঠাইত, তেন্তে আপোনালোকে কি কৰিব? সৰ্বপ্ৰথমে আপোনালোকে ORS, অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যন বুলি আছে, যিটো পেকেটত থাকে। সাধাৰণতে আজিকালি আমাৰ মানুহখিনি কি কৰে, যিটো লিকুইড থাকে সেই ORS লিকুইডটো কিনি খায়। আচলতে সেই ORS লিকুইড নহয়, লিকুইডটো আচলতে এটা ড্ৰিংক হয়, পানীয় ড্ৰিংক হয়। আৰু সেই ড্ৰিংকটো খালে আপোনাৰ যেনেকৈ আমি ক'ল্ড ড্ৰিংক খাওঁ বা বিভিন্ন ধৰণৰ জুচ খাওঁ, সেই তেনেকুৱা ধৰণৰ সেইটো ORS তাত থাকে, ORS লিকুইড থাকে। কিন্তু আচলতে এইটো WHO ৰেকমেণ্ডেড ORS নহয়। গতিকে আপোনালোকে WHO ৰেকমেণ্ডেড যি ORS আছে, যিটো আপোনাৰ চৰকাৰী হস্পিটেলবিলাকত, চৰকাৰী চিকিৎসালয়ত উপলব্ধ আছে, আপোনালোকে ফাৰ্মাচীৰ পৰা কিনিব পাৰে। বিভিন্ন ধৰণৰ ORS আছে, WHO ৰেকমেণ্ডেড ORS, সেই কিনি আপোনালোকে সেৱন কৰিব। এতিয়া ORS আপোনালোকে কেনেকৈ খাব? প্ৰথমে কি কৰিব, আপোনালোকৰ যি পানী আছে, খোৱা পানী আছে, সেই খোৱা পানীক ধুনীয়াকৈ বইল কৰি ল'ব। বইল কৰাৰ পিছত, কাৰণ বইল কৰিলে তাত থকা বীজাণু মৰি যাব, সেই তাত ORSটো ভালকৈ ঘুলি, তাৰপিছত যিমানখিনি প্ৰয়োজন, গড়ে যেনেকৈ আমি 2 লিটাৰ 2.5 লিটাৰ পানী খাবই লাগে, তো সেই হিচাপত আপোনালোকে দিনটো
বা তেওঁ কিমান বাৰ লেট্ৰিন গৈছে সেই হিচাপত আপোনালোকে ORSটো খাই থাকিব। ORSৰ পিছত আহি গ'ল আপোনালোকৰ যেহেতু ডায়েৰিয়াটোত কি হ'ব, বিভিন্ন ধৰণৰ ইলেক্ট্ৰলাইট আৰু খনিজ লৱণ যিবিলাক থাকে, মিনাৰেলছ, সেইখিনি গুচি যায়। এতিয়া ইলেক্ট্ৰলাইটৰ কাৰণে আমি ORS খালোঁ। তাৰপিছত মিনাৰেলছৰ কাৰণে আমি কি কয়, জিংক ছাপ্লিমেণ্ট আমি ল'ম। জিংক ছাপ্লিমেণ্ট পায়, জিংকৰ টেবলেট পায়, আপোনালোকে জিংকৰ টেবলেট কিনি খাব পাৰে। আৰু কি কৰিব লাগে, আমি এণ্টিবায়'টিক কিবা এটা খাব লাগিব, যিহেতু এটি বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত ৰোগ হয়। গতিকে এতিয়া কি এণ্টিবায়'টিক খাব, এইটো আপোনালোকে ডক্টৰৰ পৰা, চিকিৎসকৰ পৰা পৰামৰ্শ লৈ ল'ব। তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আপোনালোকে এণ্টিবায়'টিক খাব। গতিকে কলেৰা বেমাৰৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰোঁ, যিহেতু আমি সদায় কৈ আছোঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। তো আমি প্ৰিভেনশ্যন যদি কৰি থাকোঁ, প্ৰতিকাৰ যদি আমি লওঁ, তেন্তে আমাৰ এই বেমাৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰথমে আমি কি কৰিম, ৱাটাৰ চেনিটেশ্যন কৰিম, হাইজিন মেইনটেইন কৰিম। এতিয়া ৱাটাৰ চেনিটেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ, পানীখিনি কি কৰিম, আমি গৰম কৰিম, বইল কৰি কিনে আমি চেনিটাইজ কৰিব পাৰোঁ। তাৰপিছত হাইজিন মেইনটেইন কৰিবলৈ হ'লে আমি যেতিয়া হাত ধোৱাৰ আগতে ধুনীয়াকৈ চাবোন দি হাত ধুব পাৰোঁ। আমি হাত ধুয়ে আপুনি যদি প্ৰপাৰ হেণ্ড ৱাশ্বিং কৰে, তেন্তে 80%লৈকে বেমাৰ আপোনালোকে নিৰাময় কৰিব পাৰে, 80%লৈকে। গতিকে বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ যে সকলোৱে এই পৰিস্থিতিত নিজৰ হাত ভালকৈ ধুব, চাবোন দি হাত ধুব। আৰু হাত ধোৱাৰ কিছুমান প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়া মতে হাত ধুব, যাতে আপোনালোকৰ হাতত থকা বিভিন্ন ধৰণৰ বীজাণু গুচি যাওক। এতিয়া কি হৈছে, বহুতে ভুৰ চলাইছে, কোনোবা নাৱত গৈছে, নাৱৰ পানীৰ সৈতে সংস্পৰ্শত আহিছে, পানী হাতত লাগিছে, সেই পানীতে হাত ধুই দিছে। তো সেই হাতত কি হৈছে, বিভিন্ন ধৰণৰ বীজাণু আহিছে। আৰু সেই বীজাণুযুক্ত হাতেদি যদি আপুনি খানা খায়, বা আপোনাৰ ল'ৰা ছোৱালীক যদি, কেঁচুৱাক যদি আপুনি কোচত লয়, তেন্তে সেই বীজাণু কি হ'ব, সেই কেঁচুৱাক হ'ব। কেঁচুৱাৰ যদি সেই কলেৰা বেমাৰ হয়, তেন্তে খুব মাৰাত্মক হ'ব, বা আপোনাৰো যদি হয় খুব মাৰাত্মক হয়। দেখা গৈছে যে যদি আমি ভালদৰে চেনিটেশ্যন কৰোঁ, আমি যদি ট্ৰিটমেণ্ট লওঁ ভালদৰে, তেতিয়া তেওঁৰ কলেৰাৰ ফেটেলিটি ৰেট বহুত কম, লেছ দেন 1% হয়। গতিকে ট্ৰিটমেণ্ট যিসকলে লৈছে ভাল হৈছে। গতিকে যিসকল মৃত্যু হৈছে, যেনেদৰে আমি দেখা পাইছোঁ যে বিভিন্ন গাঁওবিলাকত, বিভিন্ন চাহ বাগিচাবিলাকত কি হৈছে, বহুতো মানুহ কলেৰা বেমাৰত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। কাৰণ তেওঁলোকে ইয়াৰ ওপৰত সজাগ নাছিলে, সচেতন নাছিলে, যাৰ দ্বাৰা তেওঁলোকৰ এনেদৰে গতি হ'ব লগা হ'ল। গতিকে বন্ধুসকল, আপোনালোকৰ লগত যাতে সেইটো নহওক, সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে সজাগ সচেতন হওক। বন্ধুসকল, এইখিনি আছিলে কলেৰাৰ বিষয়ে জানিবলগীয়া কিছু প্ৰয়োজনীয় কথা। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে আপোনালোকৰ কিছু উপকাৰ হ'ব। বন্ধুসকল, আমি ভিডিঅ' বনাই আছোঁ কাৰণ আমি দেখি আছোঁ যে আমাৰ চকুৰ আগৰ পৰা বহুতো মানুহ মৃত্যু হৈ গৈছে। কিহৰ কাৰণে? আমি সজাগ, আমি সচেতন নোহোৱাৰ বাবে। গতিকে আপোনালোকৰ লগত এনেধৰণৰ ঘটনা নহওক, তাৰ বাবে আমি এই ভিডিঅ'টি বনাইছোঁ। আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুৰ লগত, আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰক, যাতে এই ইনফৰমেশ্যনখিনি সকলোৱে পাওক, সকলোৱে সজাগ হওক, সকলোৱে সচেতন হওক। যিহেতু আমি শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে এক সজাগতা সভা আমি চলাই আছোঁ। বৰ্তমানলৈকে আমি 163খন চাহ বাগিচা আৰু গাঁৱত আমি সম্পূৰ্ণ কৰিছোঁ, আৰু আগলৈও আমি আগবঢ়াই লৈ যাম। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা সঁহাৰি বিচাৰিছোঁ। বন্ধুসকল, আমি অন্য এক ভিডিঅ'ত পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আপোনালোকক আগবঢ়োৱা এই পৰামৰ্শখিনি আপোনালোকে আপোনাৰ দৈনন্দিন জীৱনত আপোনালোকে এপ্লাই কৰিব। অন্য এক ভিডিঅ'ত অন্য এটি বেমাৰৰ ওপৰত আমি আলোচনা কৰিম। তেতিয়ালৈকে মই বিদায় লৈছোঁ। মই ডাক্তৰ প্ৰভাকৰ দাস। ধন্যবাদ।